ৰাজ্যত বিধানসভা নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে কিছুমান কথা আলোচনা হ'বলৈ ধৰিছে যে বিৰোধীয়ে গুৱাহাটীৰ সমষ্টিকেইটাত মহিলা প্ৰাৰ্থীক যথেষ্ট অগ্ৰাধিকাৰ দিছে আৰু মহিলা প্ৰাৰ্থীসকলেও সংবাদ শিৰোনামা সেইমতে দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি মানে কোন জিকিব হাৰিব বেছি আলোচনা নহয় সমষ্টিটোত, যদিও সমষ্টিটোৰ প্ৰতি সকলোৰে দৃষ্টি আবদ্ধ থকা সমষ্টিটো হৈছে জালুকবাৰী সমষ্টি। এই জালুকবাৰী সমষ্টিত এইবাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয় হিমন্ত বিশ্ব শৰ্মা, তেখেতক টক্কৰ দিবলৈ কংগ্ৰেছে আগবঢ়াই দিছে বিদিশা নেওগ। তাৰপিছতে দিছপুৰ সমষ্টিত তেনেকৈ মীৰা বৰঠাকুৰ আৰু ZGৰ মধ্য গুৱাহাটী সমষ্টিত কুংকি চৌধুৰী এইগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। আজি গুৱাহাটী সমষ্টিৰ এইকেইগৰাকী প্ৰাৰ্থীৰ কথা পাতিম। প্ৰথমে আহোঁ জালুকবাৰী সমষ্টিলৈ। যোৱা 25টা বছৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত এই সমষ্টি জালুকবাৰী সমষ্টিৰ বিধায়ক হৈ আছে আৰু তেখেতৰ জনপ্ৰিয়তা বৰ্তমানেও কমি যোৱা নাই। কিন্তু এই সময়তে বিৰোধী পক্ষৰ পৰা এগৰাকী ভাল তাৰ্কিক আমি তেখেতক প্ৰায় নিউজ চেনেলত দেখি থাকোঁ যে নিউজ ডিবেটত অংশগ্ৰহণ কৰে আৰু অতি বাকপটুকে কথাবিলাক কয়। তেখেত হৈছে বিদিশা নেওগ। বিদিশা নেওগক এইবাৰ কংগ্ৰেছে জালুকবাৰী সমষ্টিৰ নিজৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু এজন শক্তিশালী ৰাজ্যৰ নেতা আগত বিদিশা নেওগে যে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহসেৰে আগবাঢ়ি গৈছে, এইটো তেখেতৰ ৰাজনৈতিক সাহসিকতাৰ প্ৰতীক বুলি বহুতে ক'বলৈ বিচাৰিছে। ইয়াৰ পিছতে আন এটা চৰ্চিত সমষ্টি হৈছে দিছপুৰ, অসমৰ ৰাজধানী দিছপুৰ। দিছপুৰৰ এটা মানে কথাটো হ'ল কি, দিছপুৰ সমষ্টিত এবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ পৰা বিজেপিলৈ বেঙৰ জাপ দি পেলাই যিটো জাপ এটা মাৰি একে ৰাতিৰ ভিতৰত টিকেট কাঢ়িবলৈ সক্ষম হ'ল আৰু যাৰ কাৰণে জয়ন্ত দাসৰ পৰা বিজেপিৰ পৰা ওলাই গৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হৈছে। এতিয়া জয়ন্ত দাস এই সমষ্টিৰ বিধায়ক নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছে আৰু জয়ন্ত দাস আৰু প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত আছে এবাৰ মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰ এনেগৰাকী ৰাজনীতিক যি বছৰৰ 12 মাহে ৰাইজৰ মাজত থাকে আৰু যথেষ্ট ভাল ভাষণ দিয়ে আৰু তেওঁ কাম কৰিবলৈ সুবিধা পালে কাম কৰিম বুলি আগবাঢ়ি গৈছে। তেখেতে আৰু সংবাদ শিৰোনামাও দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আহিছে মধ্য গুৱাহাটী, যিটো মানে এইকেইদিনৰ একদম বিজেপিক সমালোচনাৰ মূল কেন্দ্ৰবিন্দুটো হৈ পৰিছে মধ্য গুৱাহাটী। যেনেকৈ সমষ্টিটোৰ নাম মধ্য গুৱাহাটী, তেনেকৈ সমালোচনাৰ কেন্দ্ৰটো একদম মধ্যত হৈ গৈছে গুৱাহাটী। তাৰ কাৰণ সকলোৱে গম পাইছে যে বিজয় গুপ্তা নামৰ যিগৰাকী ভালদৰে যি অসমীয়া ক'বই নাজানে, এই ব্যক্তিগৰাকীক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ বাবে আৰু এনে বাহিৰাগত মানুহক প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপি যথেষ্ট সমালোচিত হৈছে। আৰু সেই সমষ্টিটোতে বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে এগৰাকী 26 বছৰীয়া ছোৱালী কুংকি চৌধুৰী। কুংকি চৌধুৰী যথেষ্ট উচ্চ শিক্ষিতা আৰু ZGৰ সদস্য হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে। তেওঁ লণ্ডনত পঢ়ি অহা হয় আৰু এই নিৰ্বাচনে তেওঁ প্ৰথম খোজ পেলাইছে। নিৰ্বাচনৰ ফলাফল কি হয় সেইটো বেলেগ কথা, কিন্তু এই মধ্য গুৱাহাটী
ফলাফললৈ অসমৰ সচেতন মহল বা অসমৰ ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছে, কাৰণ ইয়াৰ বিতৰ্ক যি বাহিৰাগত এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি বিতৰ্ক সেইটো কাৰণে হৈছে, আৰু এগৰাকী ২৬ বছৰীয়া ছোৱালীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। আপোনালোকে কি বুলি ভাবে যে অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত আগবঢ়োৱা এই বিৰোধী ৩গৰাকী প্ৰভাৱশালী প্ৰতিদ্বন্দ্বীয়ে অসমৰ ৰাজনীতিত বা গুৱাহাটীৰ ৰাজনীতিত কেনেধৰণৰ প্ৰভাৱ পেলাব? এই যি মহিলাসকল আগবাঢ়ি গৈছে, মহিলাসকলৰ সামাজিক উত্তৰণৰ ক্ষেত্ৰতো কেনেকুৱা প্ৰভাৱ পৰিব? আপোনালোকে কি বুলি ভাবে? আপোনালোকৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত আগবঢ়াব পাৰিব। ধন্যবাদ।